চাওক শ্যামকানু মহন্ত কেনেধৰণে লৈ অনা হৈছে হাতত পঘা বান্ধি শ্যামকানু মহন্ত সমগ্ৰ অসমবাসীয়ে চাব বিচাৰিছিল এই দৃশ্যটো শ্যামকানু মহন্ত কেনেধৰণে লৈ অনা হ'ল আৰু এয়া হাতত হেণ্ডকাপ লগাই আৰু বিশেষ বাহনেৰে বুলেট প্ৰুফ বাহনত তেওঁলোকক লৈ যোৱা হৈছে নিৰাপত্তাৰ খাতিৰত কাৰণ ৰাইজ উত্তেজিত হৈ আছিল ৰাইজ ক্ষোভিত হৈ আছিল এয়া চাওক নিৰাপত্তা বেষ্টনীৰ মাজেৰে বৰষুণৰ মাজত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এনেধৰণে তেওঁলোকক লৈ যোৱা হৈছে এয়া CID কাৰ্যালয়লৈ লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছো পুৱাৰ সময়ছোৱাত বৰষুণৰ মাজত নিৰাপত্তা বেষ্টনীৰ মাজেৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এনেধৰণে লৈ যোৱা হৈছে আটাইতকৈ ডাঙৰ আজিৰ দিনটো কাৰণ সমগ্ৰ অসমবাসীৰ অপেক্ষা নাছিলে চাওক পঘাৰে বান্ধি লৈ যোৱা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কেতিয়া গ্ৰেপ্তাৰ কৰিব ৰাজ্যবাসীয়ে সুধি আছিল আৰু অৱশেষত আজি গ্ৰেপ্তাৰ হ'ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আৰু এয়া খালী ভৰিৰে লকআপৰ ভিতৰত শ্যামকানু মহন্ত এয়া সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এনেধৰণে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ যোৱা হৈছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এনেধৰণে এতিয়া থাকিবলগীয়া হৈছে লকআপৰ ভিতৰত আমি এই দৃশ্যাংশ দেখুৱাই আছো চাওক কেনেধৰণে লৈ হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বিশেষ বাহনেৰে বুলেট প্ৰুফ বাহনত তেওঁলোকক লৈ যোৱা হৈছে কাৰণ ৰাইজ ক্ষোভিত হৈ আছিল আৰু নিৰাপত্তাৰ দৃশ্যটো চাওক ইমান নিৰাপত্তাৰ মাজেৰে তেওঁলোকক লৈ যোৱা হৈছে এয়া চাওক নিৰাপত্তা RAF আছে ইয়াত ৰেপিড একশ্যন ফ'ৰ্চ সমৰ্থন কৰি CRPF আৰক্ষী বিশাল বাহিনী আৰু বৰষুণৰ মাজত কেনেধৰণে তেওঁলোকক লৈ যোৱা হৈছে দৃশ্যটো চাওক ভালদৰে মন কৰক এয়া শ্যামকানু মহন্ত অৱস্থাটো চাওক দুদিন আগলৈকে AC ৰুমত বহি তেওঁলোকে পাৰ্টি কৰি আছিল আৰু এতিয়া এনেধৰণে আৰক্ষীৰ জিম্মাত CID অৱশেষত গ্ৰেপ্তাৰ কৰিলে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এয়া পঘাৰে বান্ধি শ্যামকানু মহন্তক লৈ যোৱা হৈছে এচাওক টানি লৈ যোৱা হৈছে শ্যামকানু মহন্তৰ আজি এই গতি হৈছে এই দশা হৈছে কাৰণ শ্যামকানু মহন্ত সেইগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গক বুজি পোৱা নাছিল জুবিন গাৰ্গৰ মূল্য বুজা নাছিল শ্যামকানু মহন্ত জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো ফেষ্টিভেল পাতি আছিল আৰু সেইবাবে সকলোৱে কৈছে ফেষ্টিভেল মহন্তই নিৰ্লজ্জভাৱে ৰাইজ মই আহি আছো বুলি পোষ্ট দিছিল আকৌ সোমবাৰে পোষ্ট দিছিল ভালদৰে চাওক চাওক কিমান বুলেট প্ৰুফ বাহনৰ সহায়ত তেওঁলোকক লৈ অনা হৈছে এই দৃশ্যটো আপুনি ভালদৰে চাওক কিমান নিৰাপত্তা কটকটীয়া নিৰাপত্তাৰ মাজেৰে লৈ যোৱা হৈছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কিমান নিৰাপত্তা চাওক ৰেপিড একশ্যন ফ'ৰ্চ CRPF সকলোবোৰ আছে শ্যামকানু মহন্তৰ এই অৱস্থা বৰ্তমান বুলেট প্ৰুফ বাহনত নিৰাপত্তাৰ মাজেৰে কাৰণ ৰাইজ ক্ষোভিত হৈ আছে কিবা এটা যদি অঘটন হয় কি হ'ব আৰু সেই ভয়তে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এনেধৰণে লৈ যোৱা হৈছে ইয়াৰ আৰক্ষীৰ জিম্মাত CIDয়ে তদন্ত অব্যাহত ৰাখিছে বৰ্তমান তেওঁলোকৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰা হৈছে বুলি জানিব পৰা গৈছে শ্যামকানু মহন্তক এনেধৰণে পঘাৰে বান্ধি লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে এয়া চাওক সিদ্ধাৰ্থক লৈ যোৱাৰ দৃশ্যাংশ শ্যামকানু আৰু সিদ্ধাৰ্থ দুয়োগৰাকী বৰ্তমান লকআপৰ ভিতৰত এই সিদ্ধাৰ্থৰ কথা অকণমান এইখিনিতে ক'ব বিচাৰিম এইগৰাকী সিদ্ধাৰ্থ শৰ্মা অতি নিৰ্লজ্জ এই সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ কিমান সম্পত্তি খালে জুবিন গাৰ্গৰ কিমান টকা খালে জুবিন গাৰ্গৰ নামত কিমান টকা ঘটিলে সেই হিচাপ জনতাই বিচাৰিছে কিয় বিচাৰিছে কাৰণ এই সিদ্ধাৰ্থৰ বিৰুদ্ধে বহু অভিযোগ আছে আৰু সেই অভিযোগবোৰ যদি সঁচা হয় তেনেহ'লে সঁচাকৈয়ে জুবিন গাৰ্গে গাখীৰ খুৱাই সাপ পুহিছিল এইগৰাকী হৈছে সাপ জুবিন গাৰ্গে গাখীৰ খুৱাই ৰাখিছিল আৰু সাপ পুহি এতিয়া এই অৱস্থা হ'ল অসমৰ হিয়াৰ মুঠু জুবিন গাৰ্গক আমি অসমবাসীয়ে হেৰুৱাব লগা হ'ল এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই কেনেদৰে যাবলৈ দিব পাৰিলে এগৰাকী মেনেজাৰ হিচাপে তেওঁৰ কি দায়িত্ব আছিল সেই দায়িত্ব কিয় পালন কৰিব নোৱাৰিলে সিদ্ধাৰ্থ শৰ্মাই লাইফ জেকেট পৰিধান নকৰাকৈ জুবিন গাৰ্গক পানীত সাঁতুৰিবলৈ এলাও কেনেকৈ কৰিব পাৰিলে সেইটো ডাঙৰ প্ৰশ্ন ইয়াতকৈ ডাঙৰ প্ৰশ্নটো হৈছে ফেষ্টিভেল মহন্তই ফেষ্টিভেল এটা পাতিছে সেই ফেষ্টিভেলত জুবিন গাৰ্গক লৈ গৈছে জুবিন গাৰ্গ অসমৰ বাবে কিমান ডাঙৰ সম্পদ নাজানিছিল এই ফেষ্টিভেল মহন্তই জুবিন গাৰ্গক কিয় নিৰাপত্তাৰ মাজত নাৰাখিলে জুবিন গাৰ্গৰ বাবে কিয় কোনো ধৰণৰ মেডিকেল টিম এটা ৰেডি কৰি ৰখা নাছিল আটাইতকৈ ডাঙৰ কথা এইটোৱেই যে আপুনি যদি চাই তেনেহ'লে সেই লেজাৰ্ছ আইলেণ্ডটো সেই আইলেণ্ডটো ইমান অভিশপ্ত সেই আইলেণ্ডটোত যেতিয়া লৈ গৈছিল সেই আইলেণ্ডটোত 1 ঘণ্টা সময় জুবিন গাৰ্গ পকপকাই আছিল সেই আইলেণ্ডটোৰ পৰা হাস্পতাললৈ নিবলৈ যথেষ্ট দূৰ হৈছিল কাৰণ আইলেণ্ডটোৰ আশে পাশে কোনো মানুহ নাই দূৰলৈকে কোনো মানুহ নাথাকে সেনেকুৱা এডোখৰ ঠাইলৈ যাবলৈ এলাও কেনেকৈ কৰিব পাৰিলে আটাইতকৈ ডাঙৰ দুখী যদি আজিৰ দিনটোত আছে তেনেহ'লে এইগৰাকী আৰু সিদ্ধাৰ্থ শৰ্মা এই দুয়োগৰাকীৰ বিৰুদ্ধে উচিত শাস্তি হ'ব লাগে বুলি সমগ্ৰ অসমবাসীয়ে দাবী কৰি আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কি শাস্তি হোৱাটো আপুনি বিচাৰিছে আপুনিও কমেণ্টৰ জৰিয়তে জনাওক #JusticeForJubin Garg এয়া হৈছে অসমবাসীৰ আৱাজ আৰু সমগ্ৰ অসমবাসীয়ে বিচাৰিছে তেওঁলোকক উচিত শাস্তি প্ৰদান কৰক তেওঁলোকৰ মুখেৰে উলিয়াওক সকলো কথা আৰু এয়া টানি চুচৰাই লৈ যোৱা হৈছে
শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা CIDৰ জিম্মাত এয়া চাওক কেনেধৰণে নিৰাপত্তাৰ মাজেৰে লৈ যোৱা হৈছে এইকাৰণে কাৰণ ৰাইজৰ ভয়ত আৰু ৰাইজ ক্ষোভিত হৈ আছে কিবা এটা যাতে অঘটন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এইখিনি নিৰাপত্তা দিবলগীয়া হৈছে আৰু CID তদন্ত কি প্ৰগতিত কৰি আছে এয়া দেখুৱাইছো আমি CID কাৰ্যালয়ত হাজিৰ হোৱাৰ দৃশ্যাংশ বৰঝাৰ বিমান বন্দৰৰ পৰা প্ৰথমে CGM বাসগৃহলৈ আৰু ইয়াৰ পাছত এনেধৰণে লৈ যোৱা হৈছে CID অফিচলৈ CID অফিচলৈ লৈ যোৱাৰ দৃশ্যাংশ পঘাৰে বান্ধি লৈ যোৱা হৈছে বৰ্তমান লকআপত আছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বহু গোচৰ আছে তেওঁলোকৰ বিৰুদ্ধে নন ভেলিবল কেছ ৰুজু হৈছে বুলি আমি এটা আপডেট লাভ কৰিছো আৰু এতিয়া খালী ভৰিৰে লকআপৰ ভিতৰত থাকিবলগীয়া হৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা